পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই নৱ গগৈ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ পলিটিকেল এটা খবৰ। গৌৰৱ গগৈৰ ওপৰত আক্ৰমণাত্মক হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কৈছে চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন পৰাজয়ৰ একমাত্ৰ কাৰণ হৈছে সাংসদ গৌৰৱ গগৈ। আৰু এই পৰাজয়ৰ পাছতো কিন্তু গৌৰৱ গগৈ এতিয়া অহংকাৰ কমা নাই আৰু গৌৰৱ গগৈ আমাক অপমান কৰিছে। কিন্তু গৌৰৱ গগৈ এই যি অপমান সেয়া ভাঙিব লাগিব। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয়ৰ প্ৰধান কাৰণ হৈছে গৌৰৱ গগৈ। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। নিৰ্বাচনত পৰাজয়ৰ পিছতো কিন্তু গৌৰৱ গগৈ অহংকাৰ কমা নাই। গৌৰৱ গগৈ আমাক বহুত বেছি অপমান কৰিছে, আমাক বহুত বেছি অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব বুলিও উল্লেখ কৰিছে অখিল গগৈয়ে। কেৱল গৌৰৱ গগৈ অহংকাৰৰ বাবে বিৰোধী মিত্ৰজোঁট ভাঙি চুৰমাৰ হ'ল বুলিও উল্লেখ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে সৰব হৈছে বিধায়ক অখিল গগৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক দোষাৰোপ কৰিছে বিৰোধী ঐক্য থানবান হোৱাক লৈ। আৰু গৌৰৱ গগৈ বিহালীত দায়িত্ব লৈ হাৰিলে আৰু বাকীসমূহতো হৰুৱালে। আৰু গৌৰৱ গগৈ অহংকাৰৰ বাবে মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে এতিয়া বিজেপি জয়ী হ'ল বা জিকিল বুলি উল্লেখ কৰিছে। আৰু আমি একেলগে যুঁজ দিয়া হ'লে বিজেপি আজিৰ দিনটোত পৰাজিত হ'লহেঁতেন বুলি উল্লেখ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। বিৰোধী ঐক্য মঞ্চ ভাঙি যোৱাৰ বাবেই বিজেপিয়ে এই সুবিধা পালে বা সুবিধা ল'লে। আৰু গৌৰৱ গগৈ লগতে কংগ্ৰেছকো এনেদৰে খুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে খুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছ তথা গৌৰৱ গগৈক। আঞ্চলিক শক্তিক বাদ দি কংগ্ৰেছ কেতিয়াও জয়ী হ'ব নোৱাৰে অসমত। আৰু লগতে কংগ্ৰেছক অসমৰ ৰাইজে এতিয়াও গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। আৰু বিজেপিক সহায় কৰি নিৰ্বাচন খেলাটো কংগ্ৰেছে বন্ধ কৰিব লাগে। 2026 চনত সকলো একলগ হৈ বিজেপিক পৰাস্ত কৰিব লাগে বুলিও উল্লেখ কৰিলে অখিল গগৈয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয়ৰ প্ৰধান কাৰণ হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈক দোষাৰোপ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। নিৰ্বাচনত পৰাজয়ৰ পিছতো গৌৰৱ গগৈ অহংকাৰ কিন্তু কমা নাই। আৰু গৌৰৱ গগৈয়ে আমাক অপমান কৰিছে। গৌৰৱ গগৈয়ে আমাক অপমান কৰিলে, বিৰোধী ঐক্য মঞ্চ ভাঙি দিলে। আৰু এই গৌৰৱ গগৈ লগতে কংগ্ৰেছৰ যি অহংকাৰ, সেই অহংকাৰ ভাঙিব লাগিব বুলি উল্লেখ কৰিছে। লগতে 2026ত পুনৰ বিৰোধী ঐক্য এক হ'ব লাগিব আৰু এক হৈ বিজেপিৰ বিৰুদ্ধে থিয় দিব লাগিব আৰু বিজেপিক পৰাস্ত কৰিব লাগিব। এই কথা উল্লেখ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। গৌৰৱ গগৈ লগতে কংগ্ৰেছৰ সন্দৰ্ভত অখিল গগৈয়ে কি কৈছিল সেই মন্তব্য আমাৰ হাতত আছে, আমি মন্তব্য আগবঢ়াইছোঁ। কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছোঁ। কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো চিট লৈছিলে বিহালীত, তাতো হাৰিছে। আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন, তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে চামগুৰিত। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন, কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি নাহাৰে, বিজেপি জিকিব নোৱাৰিলেহেঁতেন। কেতিয়াও আপোনাৰ গৌৰৱ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্য মঞ্চ ভাঙি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনাকে আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন, সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই। এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ।
তাৰমানে তেওঁ কৈছে যে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্তটো ভুল আছিলে, কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটোহে তেওঁ শুদ্ধ আছিলে বুলি আকৌ এবাৰ তেওঁ আমাক আক্ৰমণ কৰিছে। কংগ্ৰেছে তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি পাইছে, কিন্তু মাৰ্জিন একেবাৰে বৃদ্ধি পোৱা নাই। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ বিৰোধী ঐক্যমঞ্চই যিটো ভোট পাইছিলে 22,000 ভোট, আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে আপোনাৰ এইবাৰৰ যিজন তেওঁলোকৰ কেণ্ডিডেট কি বৰা আছিলে, জয়ন্ত বৰাই যিমান ভোট পাইছে, এই দুইটা ভোট লগালে দেখা যায় যে এইবাৰ জয়ন্ত বৰাই পোৱা ভোটতকৈ বহুত বেছি, 1,000-1,500 ভোট বেছি হৈ যায়। তাৰমানে তাৰ অৰ্থটোৱে হ'ল যে গৌৰৱ গগৈয়ে যদিও আপোনাৰ বিহালীত ভোট বৃদ্ধি পাইছে বুলি কৈছে, ভোট বৃদ্ধি পোৱা নাই। যোৱাবাৰ 2021 যিখিনি ভোট পাইছিলে তাতকৈ কম ভোট পাইছে, আৰু যিকণ ভোট বাঢ়িছে বুলি কৈছে সেই ভোটকণ বিজেপিৰ পৰা আনিব পৰা নাই। সেই ভোটকণ কাৰ পৰা আনিছে? CPIML যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজনৰ পৰাহে নিব পাৰিছে। কেলে নিব পাৰিছে তাকো? কাৰণ অখিল গগৈ CPIML কেণ্ডিডেটজনৰ কাৰণে মানে কেম্পেইন কৰা নাই, লুৰিণজ্যোতি গগৈ আৰু আমি ঐক্যবদ্ধভাৱে কেম্পেইন কৰা নাই। এইকাৰণেই যে নহ'লে কংগ্ৰেছে পিছত ক'ব যে চোৱা তেওঁলোকে এই CPIML কাৰণে কেণ্ডিডেটৰ কাৰণে কেম্পেইন কৰি আমাৰ কংগ্ৰেছৰ ভোট ভাঙিছে বুলি ক'ব যে, সেইকাৰণে আমি কেম্পেইন কৰা নাছিলোঁ ভালকৈ। মই অকল এদিনেই গৈছোঁ, কেম্পেইন নকৰি কংগ্ৰেছক জিকিবৰ কাৰণে সুবিধা দি দিয়াৰ পাছতো কংগ্ৰেছ জিকিব নোৱাৰিলে। আৰু কালি যিটো কথা কৈছিলে, গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে। গৌৰৱ গগৈ কৈছে যে কি কয়, বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে, অথচ লিলি হোটেলত মিটিং কৰিব নালাগে। লিলি তুৰুঙৰ মিটিং ফেইল হৈছে, বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে, অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছিলে। কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকৈ গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে, এইটোতো ভুল সিদ্ধান্ত লৈছে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব, আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব, কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে বেছি কম চিটত জিকিছে, হাৰিছে। বেছিভাগ চিটতে হাৰিছে, কম চিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে, বেছি চিটত জিকিছে। বেছি চিটত 43 খেলিছে, 34 জিকিছে। কংগ্ৰেছে ঢেৰ চিটত খেলিছে, হাৰিছে, মাত্ৰ 16টা চিটত জিকিছে। তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে। কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই। কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে। এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে, কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে, আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে, আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। কালি